ओके तो आमार एमप्लयमेंट जो मैं जो कौँ फुल एमप्लयमेंट ये PPC कार्ड ओके तो আমি এমপ্লয়মেন্টক যদি এটা ক'ব যে আমাৰ ইণ্ডিয়াত ফুল এমপ্লয়মেন্ট আছে তেতিয়াহ'লে আমি PPC কাৰ্ভত আমি অনলি কাৰ্ভত আমি পইণ্ট দিওঁ ৰাইট কাৰ্ভতে পইণ্ট দিওঁ কিয় কাৰ্ভত যদি পইণ্ট দিওঁ তেতিয়াহ'লে কি হ'ব আমি মানে ৰিচোৰ্চেছবোৰক মানে এমপ্লয়মেণ্টবোৰক আমি গোটেইখিনি ইউজ কৰিছোঁ ৰাইট এণ্ড যদি আমাৰ যদি এনেকৈ কোৱা হয় যে আমি ৰিচোৰ্চেছবোৰক ইউজ নাই কৰা মানে আমি আনএমপ্লয়মেণ্ট হৈ আছে আমি ইকনমি তাৰমানে একাউণ্ট মানে জব নাই राइट तो ये वस्तु क्या होगा अंडर यूटिलाइजेशन पॉइंट को आएगा राइट और हमें बड़े ही यूज करेगा तो ये होगा बेसिक एम्प्लॉयमेंट एंड अनएम्प्लॉयमेंट वो PPC पॉइंट्स में होगा राइट यार तो ये बोल जस्ट এতিয়া सपोज আমার ইন্ডিয়া অকল 5টা মানুষ আছে ওকে और 5 মানুষ আছে ঠিক আছে 5টা মানুষ ভিতৰত এটো মানুহ এন্ড এটো মানুহ এটো ডেট হ'ব ঠিক আছে আচ্ছা আমি মানে আগত যদি 5টা মানুহ যদি আছিল আমাৰ PPC কাৰ্ড আছিল না ঠিক আছে আমি গোটেই PPC বনাইছো বাট এতিয়া আমাৰ এইখিনি কি হয় এই মানুহবোৰ যে এইবোৰ কি হয় আমাৰ এমপ্লয় না লেবাৰ ৰাইট আচ্ছা তো লেবাৰ আগত আছিল 5 এতিয়া লেবাৰ কিমান হৈ গ'ল 3 তো এটা কি ইন্ডিকেট কৰিছে ৰিসোৰ্সেস ডিক্ৰিজেস ৰাইট তো ৰিসোৰ্স যদি ডিক্ৰিজ হয় তেতিয়াহ'লে কি হয় PPC কাৰ্ভ will shift leftward राइट ये वाला ऐसे डिक्रीज हो जाएगा और ये भी डिक्रीज हो जाएगा ये रिसोर्सेज डिक्रीज हो गए ठीक है अभी अच्छा क्लियर से ये पॉइंट क्लियर से नहीं आ सकता अब अच्छा नेक्स्ट पॉइंट क्या है अच्छा এতিয়া सपोज কৰা এটো হৈ গ'ল এটো কেস হয় ঠিক আছে এটা কি কলো মই লেফটওয়ার্ড শিফট ओके লেফটওয়ার্ড শিফট এটা সবারে কি হবে सपोज আমার ইকোনমি আগত আছে 5টা ओके এটা কি হলো নতুন দুটা মানুষ জন্ম হবে নিউকে দুটা মানুষ জন্ম হবে দুটা হবে ক্লিয়ার তো এটা কি হলো সবারে আগত আমি কিমান বনাইছিলো ইমানটো বনাইছিলো এটা দুটা মানুহ যদি জন্ম হৈ যায় তাহলে আমাৰ কি resources are 5 is right but now our resources kiman hobe 7 our resources increases right increases so resources যদি increase হয় এটা মই কৈছিলো যে আমাৰ production capacity বাঢ়ি যাব right তো আমি production আর বেশি করে তো এটা rightward shift হয়ে যাবে হবে তো এর ওটার नॉर्मल আমি যেখানে আমরা করে এলো শিফট লেফটওয়ার্ড এন্ড শিফট রাইটওয়ার্ড হবে yes লেফটওয়ার্ড শিফট রাইট ক্লিয়ার yes bro yeah unemployment and employment ৰ এটা ডিফারেন্স আছে unemployment হলে ইমান unemployment হলে ইমান ক্লিয়ার yes bro এটা কি হল আমার 5টা এমপ্লয়েবল পারসন আছে ওকে কি হলো আমার এমপ্লয়েবল পারসন মানে যদি কাম কৰিব পাৰে যদি গ্রাজুয়েট ওকে তাৰপিছত এতিয়া কি হল ये जॉब वाले ये जॉब वाले ये जॉब वाले बट ये जॉब नहीं वाले ये जॉब नहीं वाले ओके सो या हमारे रिसोर्सेज की वाले से रिसोर्सेज हमारे 5 है ओके एम्प्लॉयड हमारे 3 है और अनएम्प्लॉयड हमारे 2 है राइट तो ये की इंडिकेट करेছে যে हमारे रिसोर्सेज डिक्रीज नहीं होना रिसोर्सेज 5 to 5 है जस्ट
আনএমপ্লয়মেণ্ট হৈ যাব। তো এতিয়া যদি তোমাক যদি কয় যে তোমাক এনে কুৱেশ্যন সুধিব যে মানে পিপিচি কাৰ্ভটোত কোনটো মানে কেনেকুৱা পইণ্ট থাকিব যদি আমাৰ আনএমপ্লয়মেণ্ট হয়। ओके, तो अनएम्प्लॉयमेंट हमें আমি কোনটো হেৰি কোড কৰি দিম, याद नहीं याद अंडर इनसाइड, क्योंकि ये होगा अंडर यूटिलाइजेशन। अंडर यूटिलाइजेशन, ठीक है, क्लियर। अंडर यूटिलाइजेशन ऑफ रिसोर्सेज, क्योंकि ये दोनों को हम लोगों ने अभी तक यूज नहीं किया। तो ये वाला क्लियर। अभी सपोज क्या होगा, सपोज ये दोनों जब जो जॉब नहीं मिला ना उसको, तो सपोज इन दोनों को जॉब मिल गया। अगर इन दोनों को जॉब मिल गया तो क्या होगा, देखो यहाँ पे पॉइंट आना पहले, अभी पॉइंट कहाँ पे शिफ्ट होगा, क्योंकि 5 रिसोर्सेज था, 5 यूज कर रहे हैं ना, ये एम्प्लॉयमेंट केस है। तो एम्प्लॉयमेंट केस में ये पॉइंट यहाँ पे शिफ्ट कर जाएगा, राइट। और अनएम्प्लॉयमेंट केस में पॉइंट यहाँ पे शिफ्ट कर जाएगा, ठीक है, क्योंकि ये वाला पॉइंट क्या डिनोट करता है, एम्प्लॉयमेंट, राइट, एम्प्लॉयमेंट एंड फुल यूटिलाइजेशन ऑफ रिसोर्सेज, यूटिलाइजेशन। और ये वाला पॉइंट अंडर यूटिलाइजेशन और अनएम्प्लॉयमेंट, ओके। तो ये बेसिक्स तो এটা এটা নোট কৰা, লাগিলে অলপ কিবা নোট যদি লিখিব আছে লিখিবা। মানে চোৱা ইয়াত ৰিচোৰ্চেছ এনেকৈ লিখা, মই লিখাই দিছোঁ। এতিয়া এইটো কি পঢ়ি আছোঁ, মাইক্ৰ'। আমাৰ চিলেবাছত ক্লাছ 11ত মাইক্ৰ' আছে, মাইক্ৰ' ইকন, এণ্ড ক্লাছ 12ত পাওঁ আমি মেক্ৰ'। অ'কে, তো মাইক্ৰ' এণ্ড মেক্ৰ'ৰ ডিফাৰেঞ্চটো আমাৰ বুজিব লাগে, এইটো কি হয় মাইক্ৰ' এণ্ড মেক্ৰ' ডিফাৰেঞ্চ। অ'কে, চাবা micro and macroeconomics are different. Okay. भाग से नोट्स के मैं इधर से मैं नॉर्मल के डिफरेंस करूँ मैक्रो इकोनॉमिक्स। माइक्रो इकोनॉमी क्या होता है, स्मॉल। माइक्रो मीन्स स्मॉल और मैक्रो मीन्स लार्ज। ओके, एक में अगर सर्च भी करेगा तो माइक्रो का मतलब स्मॉल और मैक्रो का मतलब लार्ज, ऐसा निकलेगा। ओके, तो माइक्रो इकोनॉमिक्स में हमें কি বলা, আমি ইয়াত মানে ইন্ডিভিজুয়াল ফার্মৰ কথা আহিব, মানে ফার্ম মানে হ'ল বিজনেস। ওকে, তো ইন্ডিভিজুয়াল বিজনেসৰ কথা আহিব যে এটা বিজনেসৰ বা এটা প্ৰডাক্টৰ ডিমান্ড সাপ্লাই এইবোৰ ওপৰত। ओके, মানে ইয়াৰ কিমান ডিমান্ড আছে, ইয়াৰ কিমান সাপ্লাই আছে। ओके, तो সেইবোৰ আমি এণ্ড মেক্ৰত কি হ'ব, গোটেই যে ইণ্ডিয়াৰ মানে গোটেই ইকনমিটোৰ ডিমান্ড এণ্ড সাপ্লাই কি হয়, মানে কি বুজিছা নাই, মানে मैक्रो इज ए वाइडर कॉन्सेप्ट एंड माइक्रो इज ए नैरो कॉन्सेप्ट, राइट। तो माइक्रो में क्या होता है, মানে এনেকৈ এজন কৈছিল ইকনমিক্সৰ এজনে কৈছিল যে মাইক্ৰ'জত আমি ট্ৰিজবোৰ ষ্টাডি কৰোঁ, ঠিক আছে, এণ্ড মেক্ৰত আমি ফৰেষ্টটো ষ্টাডি কৰোঁ। মানে বুঝলা, মানে ট্রিজবোৰ ষ্টাডি কৰোঁ মানে সিঙ্গল বস্তু ষ্টাডি কৰোঁ, এণ্ড মেক্ৰত আমি এজ এ হোল ষ্টাডি কৰোঁ, এইটো এগ্ৰিগেটক ষ্টাডি কৰোঁ, ঠিক আছে। আচ্ছা, ঠিক আছে। আচ্ছা, ইয়াৰ এটা কিৱৰ্ড এটা ইণ্ডিভিজুৱেল ইউনিটছ এণ্ড ইয়াত হ'ব এগ্ৰিগেটছ, মানে এইখিনি আমি ষ্টাডি কৰোঁ। नहीं यार, इंडिविजुअल यूनिट स्टडी करो यार, एग्रीगेट यूनिट स्टडी करो, মানে एग्रीगेट মানে টোটাল স্টাডি কৰো, ঠিক আছে। আচ্ছা, এটা শুনো, এটোৰ আনাদার নেম কি হয়, আচ্ছা ৰবা, আনাদার নেম হবে হেৰি এক্সাম্পলস হয়, এক্সাম্পলস প্রাইস অফ এন ইন্ডিভিজুয়াল প্রোডাক্ট
इंडिविजुअल प्रोडक्ट का प्राइस, ओके, डिमांड या फिर सप्लाई ऑफ इंडिविजुअल यूनिट्स, ठीक है, मतलब एक एक फर्म का या फिर एक एक मार्केट का, मार्केट बोल के एक चीज होता है, ओके, যেটা পুরো বেসিক্যালি রেটে কম বেলেগ বেলেগ মার্কেট থেকে, তো এই মার্কেটৰ ডিমান্ড সাপ্লাই লিখা আমি, ঠিক আছে, ইয়াত আমি এটা প্ৰডাক্টৰ প্ৰাইস আমি কেনেকৈ উলাম, কেনেকৈ ডিটাৰমাইন কৰিম, তো সেইটো আমি ইয়াত কি লিখো আমি ন্যাশনাল ইনকাম কেনেকৈ ডিটাৰমাইন কৰোঁ, ন্যাশনাল ইনকাম মানে গোটেই ইকনমিটোৰ ইনকাম, ঠিক আছে, ইয়াত কি লিখো আমি ইন্ডিভিজুয়াল ইনকাম, ইয়াত ইন্ডিভিজুয়াল ইনকাম লিখো, ইয়াত ন্যাশনাল ইনকাম লিখো, ইয়াত प्राइस ऑफ इंडिविजुअल प्रोडक्ट लिखो, या लिखो जनरल प्राइस लेवल, जनरल प्राइस लेवल, जनरल प्राइस लेवल माने কি জানা, যিমান কি প্ৰাইস আছে তাৰ টোটাল কৰি মেলি মানে এটো এভাৰেজটা দিব, বুঝলা, তুমি এই বস্তুটো হ'ল জেনারেল প্ৰাইস লেভেল, যদি ইনফ্লেশনৰ মানে কম্পেয়াৰ কৰাৰ কাৰণে আমাৰ লাগে, ঠিক আছে, তাত মানে তুমি মেক্ৰো তুমি ইনফ্লেশন কৰিবা, ওকে, জেনারেল প্ৰাইস লেভেল যদি বেছি হাই থাকে তাহলে ইনফ্লেশন হয়, যদি কম হাই থাকে তাহলে মানে ডিফ্লেশন হয়, ঠিক আছে, এইখিনি স্টেবল মানে স্টেবল কৰা হয়, মানে কিবা এটা ইকুৱেল পইণ্ট এটা আনাৰ কাৰণে মানে নৰ্মেল পইণ্টটো সেইটো আমি ষ্টাডি কৰোঁ, মানে আমাৰ ইয়াত ন ইকনমিকত মানে যেনেকৈ কিবা এটা ডিমাণ্ড বেছি হৈ গ'ল, ছাপ্লাই বেছি হৈ গ'ল, আমাৰ জেনাৰেল প্ৰাইচ লেভেল বেছি, জেনাৰেল প্ৰাইচ লেভেল বহুতে কম, এইখিনিত ন আমি ইকুৱেল আনিব লাগে, এই ইকুৱেল যে আনিম বুলি যে ক'লোঁ সেই পইণ্টটো কোৱা হয় ইকুইলিব্ৰিয়াম, ওকে, ইকুইলিব্ৰিয়াম মানে এটা ৰেষ্টিং প্লেচ, মানে য'ত সেই প্ৰাইচটো যদি থাকে তেতিয়াহ'লে মানে একো মানে বেয়া নহয়, বুজিলা, চব মানে ফেয়াৰলি হৈছে এনেকুৱা টাইপ, তো সেই বস্তুটো হয় মানে আমি এইখিনি হয়, এইটো জাষ্ট অলপ অলপ বুজি লোৱা, পিছতকৈ আমি ভালকৈ ইয়াত কি হয় এগ্ৰিগেট সাপ্লাই নাইবা ডিমাণ্ড, ओके, ये डिमांड सप्लाई या इंडिविजुअल और या एग्रीगेट, अंडर नेम यार अंडर नेम होगा प्राइस थ्योरी एंड यार अंडर नेम होगा इनकम डिटरमिनेशन, इनकम एंड एम्प्लॉयमेंट डिटरमिनेशन, इनकम एंड एम्प्लॉयमेंट प्राइस थ्योरी বুলি কোৱা হয়, आणि ইয়াৰ ঘৰত প্ৰাইস থিওৰি বুলি কোৱা হয়, आणि ইয়াৰ ঘৰত ইনকাম এণ্ড এমপ্লয়মেণ্ট ডিটাৰমিনেশ্যন থিওৰি বুলি কোৱা হয়, ঠিক আছে, ইয়াৰ লাগে এতিয়া চোৱা লাষ্ট এটা আছে এগ্ৰিগেশ্যন ডিগ্ৰী, এগ্রিগেশন মানে কি টোটাল করা, ঠিক আছে, এগ্রিগেশন ডিগ্রি, ইয়ার ডিগ্রি অফ এগ্রিগেশন তো লো থাকে কারণ একটা ফর্ম করে করেছো, এন্ড ইয়ার আমি 1 লাখটা ফর্ম করে তো তুমি টোটাল বেশি করব লাগিব, রাইট, তো ইয়ার লো থাকে এন্ড ইয়ার হাই থাকে, ওকে, তো এখানে বুঝলা, রাইট, এটো পুরোকে একটু লিখি আছো এনেকে লিখা, এনেকে করব, এটা পিছনকে রিভাইজ দিব লাগিছে।